আগৰ পৰা চাইড দিছো নৈ ভাই বাইকখন চাইড কৰি দেচোন। আজি ঠিক 4:30মান বজাত কোঠা পাখাত আমাৰ হাতী এজাক দিহিং নদীৰ পাৰ হৈ আহিছিলে। তেতিয়া এটা ধৰক 2-3 দিনৰ পোৱালি জন্ম হোৱা পোৱালি ইয়াত থাকি যায়। তেতিয়া গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে লাহেকে অকণমান নদীৰ কিনাৰত আছিলে পথাৰডোখৰত, তাৰ পৰা উঠাই অনাৰ লগে লগে তেখেতে খোজকাঢ়ি আহি থাকে। আহি পিনে আমাৰ কোঠা পাখা ইয়াত আমাৰ সোণোৱাল বুলি কয়, তেখেতলোকৰ ঘৰতে আমি ৰাখি থৈছোঁ। আমাৰ ডক্তৰ আহি আছে, ডক্তৰ আহিলে আমাক পৰামৰ্শ দিব। আমি তেতিয়াই আমি মানে সিদ্ধান্ত কৰিম কি কৰিব লাগে কি কৰিব নালাগে। হয়, যেতিয়া আমাৰ ডক্তৰ ছাৰ আহি আছে, তেখেতে ভেটেনাৰী ডক্তৰ যেতিয়া আহিছে তেখেতে যিটো পৰামৰ্শ দিব আমি সেইটোৱে হাতত ল'ম। আগৰ পৰা চাইড দিছো নৈ ভাই বাইকখন চাইড কৰি দেচোন। আজি ঠিক 4:30মান বজাত কোঠা পাখাত আমাৰ হাতী এজাক দিহিং নদীৰ পাৰ হৈ আহিছিলে। তেতিয়া এটা ধৰক 2-3 দিনৰ পোৱালি জন্ম হোৱা পোৱালি ইয়াত থাকি যায়। তেতিয়া গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে লাহেকে অকণমান নদীৰ কিনাৰত আছিলে পথাৰডোখৰত, তাৰ পৰা উঠাই অনাৰ লগে লগে তেখেতে খোজকাঢ়ি আহি থাকে। আহি পিনে আমাৰ কোঠা পাখা ইয়াত আমাৰ সোণোৱাল বুলি কয়, তেখেতলোকৰ ঘৰতে আমি ৰাখি থৈছোঁ। আমাৰ ডক্তৰ আহি আছে, ডক্তৰ আহিলে আমাক পৰামৰ্শ দিব। আমি তেতিয়াই আমি মানে সিদ্ধান্ত কৰিম কি কৰিব লাগে কি কৰিব নালাগে। হয়, যেতিয়া আমাৰ ডক্তৰ ছাৰ আহি আছে, তেখেতে ভেটেনাৰী ডক্তৰ যেতিয়া আহিছে তেখেতে যিটো পৰামৰ্শ দিব আমি সেইটোৱে হাতত ল'ম। আগৰ পৰা চাইড দিছো নৈ ভাই বাইকখন চাইড কৰি দেচোন। আজি ঠিক 4:30মান বজাত কোঠা পাখাত আমাৰ হাতী এজাক দিহিং নদীৰ পাৰ হৈ আহিছিলে। তেতিয়া এটা ধৰক 2-3 দিনৰ পোৱালি জন্ম হোৱা পোৱালি ইয়াত থাকি যায়। তেতিয়া গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে লাহেকে অকণমান নদীৰ কিনাৰত আছিলে পথাৰডোখৰত, তাৰ পৰা উঠাই অনাৰ লগে লগে তেখেতে খোজকাঢ়ি আহি থাকে। আহি পিনে আমাৰ কোঠা পাখা ইয়াত আমাৰ সোণোৱাল বুলি কয়, তেখেতলোকৰ ঘৰতে আমি ৰাখি থৈছোঁ। আমাৰ ডক্তৰ আহি আছে, ডক্তৰ আহিলে আমাক পৰামৰ্শ দিব। আমি তেতিয়াই আমি মানে সিদ্ধান্ত কৰিম কি কৰিব লাগে কি কৰিব নালাগে। হয়, যেতিয়া আমাৰ ডক্তৰ ছাৰ আহি আছে, তেখেতে ভেটেনাৰী ডক্তৰ যেতিয়া আহিছে তেখেতে যিটো পৰামৰ্শ দিব আমি সেইটোৱে হাতত ল'ম।